এয়া হৈছে আমাৰ ঘৰৰ সন্ধিয়াৰ দৃশ্য। এয়া হৈছে মোৰ শাহুমা আহিছে, নেহাচাক কাপোৰ লগাই দিছে। আৰু অকণমানিটো গা বেয়া হোৱাৰ পৰা যে ঘৰত মই একোৱে কৰিব নোৱাৰা হৈ থাকিলোঁ। না ভাত চব্জি বনাবলৈ দিয়ে, না ঘৰৰ কাম বন কৰিবলৈ দিয়ে, একো কৰিবলৈ নিদিয়ে। অকল লৈ থাকিব লাগে আৰু খেলাই থাকিব লাগে। ইমানেই জিদ্দি হৈছে নহয়, কন্দা মাত্ৰক উঠাই ল'বই লাগিব। ইমানেই জোৰকৈ কাৰণে কোনোবাই যে তাক মাৰিছে পিটিছেহে। সেয়াই আৰু উপায় নাই, কি কৰিম। গা বেয়া হ'লে এনেকুৱাই হয় ল'ৰা ছোৱালীবোৰৰ। আপোনালোকৰো হয় চাগে নিশ্চয়, সকলোৰে ঘৰত এনেকুৱা পৰিস্থিতি। শনিবাৰ এনেকৈ আৰু লৈ কোচত খেলাই থাকিবলগীয়া অৱস্থা হৈছে। এইফালে মায়ে খেলাইছে, সেইফালে তাৰ বায়েকে খেলাইছে নেহাচা, আৰু মই এনেকৈ সন্ধিয়াটো মানে লৈ আছোঁ আৰু ইকুলাৰ পৰা সিকুলা কৰি আছে। নেহাচাই আকৌ ল'বলৈ ভায়েকক বৰ হেঁপাহ, সদায় দেচোন দে কৰি থাকে, কিন্তু ভয় লাগে ল'বলৈ, যিহেতু এতিয়ালৈকে তাৰ মাথা ভালকৈ চিধা হোৱা নাই, টান হোৱা নাই মানে। অকণমানি আছে, তাইও পটককৈ মানে গধুৰ লাগিলে পেলাই দিব বুলি ভয় লাগে, বা চম্ভালিবলৈ পৰা হোৱা নাই তাইও এতিয়া। ভয় লাগে, তথাপিও ইমান ল'বলৈ হেঁপাহ কৰে। অকণমান ধৰাই দিওঁ আৰু। আমাৰ আকৌ পৰিয়ালটো সৰু বুলি ক'লে মানে সেয়া দেউতাক, ছোৱালী, মই আৰু ল'ৰা থাকোঁ। আকৌ ডাঙৰ মেইন ঘৰ আছে, তাত শহুৰ ভাই, দেওৰ, বোৱাৰী চব আছে, তাত থাকে। মায়ে আহে মাজে মাজে আমাৰ ঘৰলৈ, থাকে আৰু নাতি খেলাই দিবলৈ আহে। এইফালে সন্ধিয়া সময়ত মায়ে বনালে ভাত আৰু ডাল, মই বনালোঁ এইফালে চব্জি আৰু চাটনি। আৰু এনেকৈ ভাত চব্জি বনাই অকণমান সময় অকণমানিটো শুব বিচৰা নাই, যিহেতু খেলাই আছোঁ। আজিকালি ই আকৌ বহুত দেৰিকৈ শুৱে, 8টা চাৰে 8টা বজাতহে শুৱে দেই। গা বেয়া হোৱাৰ পৰা সোনকালে শুবলৈ নিবিচাৰে। এইফালে আকৌ আমাৰ মায়ে ঠাণ্ডা দিন যে, আৰু জুইতে ভাত চব্জি বনাবলৈ ভাল পায়, ইয়াতে বনাই আছে ভাত ডাল। এইফালে নেহাচাই ভায়েকক গান গাই কবিতা গাই হহুৱাই আছে। সি হাঁহিছে বায়েকক চাই। নামটো হয় পৰি পক্ষী পাপৰি, পাহি আৰু পাহাৰী, পাত পাহাৰী হলি পাতি কিবা পাং, পৰিয়ে কথা পাতি পক্ষীয়ে পাতি পাপৰি, সাধু হব ফুং ফাং, মিছা মিছি ভোজ পাতে, পাত পতুৱা কাটে, পাকৰ পাতি লৈ দিয়ে পাপৰ বুজাই, পুতলাবোৰে হাৰি পাতে পাব বুলি হাত পাতে। এনেকৈ এটা সন্ধিয়া আমাৰ পাৰ হৈ গ'ল। আপোনালোকক দেখাই দিলোঁ। কেনে পালে আমাৰ পৰিয়ালটো? যদি ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।